বেয়া নেকি খাটনিয়াৰ? নাই মন বেয়া হবলৈ কি ডাল আছে। হেল্ল' মিঠাই বাকী কৈ আনিছে। এইবোৰ বাদ দিওঁ, মই বেলেগ কথা এটা সুধিবলৈহে আহিছিলো। সোধক। মোকতো চবেই ভোট দিছিল। তেনেহ'লেনো হাৰিল কিয়? তাকে এটা কথা সুধো, আপুনি আদাৰৱাইজ নল'ব। কি কথা? বেয়াকে নাভাবিব আকৌ। কথাটো কি? মানে আপুনি বাৰু ইয়ে কৰিলে নেকি? কি? বেলট পেপাৰ 2 নম্বৰী কৰিলে নেকি? নাই কৰা যদি নাই কৰা। মইহে পেপাৰ উল্টা পুল্টা কৰিলো। এইবিলাক তোমালোকৰ কাৰণে এই হৈছে। হ'ব দে, হেণ্ডশেক দিলে হ'ব। ভাল পাইছো দে। থেংক ইউ থেংক ইউ কংগ্ৰেচুলেশ্যন। থেংক ইউ। হবিছ মানুহ আছে অ। সেই কি কৈছে? কি কৈছা? দে পাৰ কৰি দে, এনেকে সময়বিলাক কাম বন নকৰি পাৰ কৰি দে। দলিছে। তই কি কৈছ? আহি আছো দেই। খাদ্যটো মই চাম হা। অ' মই সাংস্কৃতিক বিভাগত থাকিম। মই ফেশ্বনৰ বিভাগত থাকিম। নিমিয়েতো আপুনি ইউনিয়নৰ ফেশ্বন বিভাগটো ক'ত থকা দেখিছা তুমি? সেইটো হয়। বনাই ল'ম পাৰি। শুনকচোন এই কমিটিখনৰ আমাৰ কেঁচা জেগা আছে নে নাছেও? থাকিব, হৰা মানুহ যে 10 মিটাৰ মান আঁতৰত থাকিব। নহয় নহয় নহয়, মই কৈ আছো এক মিনিট। এতিয়া আমি এখন থুলমূলকে কমিটি বনাব লাগিব। ঠিক আছে। কাগজ এখনত লিখি লোৱাচোন। পদুম কাগজ এখন লৈ অ, প্ৰচিডিংখন লিখি যাব লাগিব। এফালৰ পৰা পুৰা লিখি যাওক, দায়িত্ব দি যাওক। মই মানে কথাটো ইমান লাইক কৰা নাই। কি হ'ল? কম, আপুনি খালি মই হিংসাত কৈছো বুলি নাভাবিব, মোৰ বেয়া লাগিব। হ'ল কিনো? থানাখন যেন থানা নহয়, ৰাস উদযাপন সমিতি। এখন কমিটি ফৰ্ম কৰি দিছো, আপুনি অকণমান চাই দিয়কচোন নিজৰ বুলি। এতিয়া ইউনিয়ন ফৰ্ম কৰাৰ সময় নে কাম কৰাৰ সময়? মই ইলেকশ্যন জিকাৰ কাৰণে আপুনি জ্বলিছে। মই জ্বলা মানুহ নহয়, কাৰণ তোতকে বহুত ওপৰৰ ৰেংকৰ মানুহ। কি ওপৰৰ ৰেংকৰ বাৰু কওকচোন? মই বুদ্ধিজীৱী হেনো। হা? বুদ্ধিজীৱী এনেকুৱা কি কাম কৰিলে হে? সময় দুঃসময়। ছাৰ, এই কৰোণা কালত বিভিন্নজনৰ মনোভাৱেৰে এই ৰচনা সংকলন চাওক, সময় দুঃসময়। ইয়াতে ছাৰ আপোনাৰ লণ্ডনৰ জনেও লিখিছে, এই খাটি খোৱা অসমীয়াজনেও লিখিছে। এইখন সম্পাদনা কৰিছে ছাৰ আমাৰ চিনামৰা কলেজৰ অঞ্জন শইকীয়াদেৱ, অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াদেৱ, পাপু কলিতা, মনোজ কুমাৰ শৰ্মাদেৱে। এইখনত আমাৰ এই অধমৰো লিখাৰ সৌভাগ্য হ'ল। চাহ কোনে কোনে লিখিছে চাহ। অসমৰ বিখ্যাত মনীষীসকলৰ লগত, যেনে ডক্টৰ নগেন শইকীয়া, ডক্টৰ অনিমা গুহ। ইয়াত মোৰো স্থান পাইছে লিখনিয়ে। তাতে মোৰো এটা প্ৰবন্ধ আছে নিজৰ বুলি, ভালকে পঢ়িলে গম পাব। তাৰমানে তোৰ মোৰ কেটেগৰী সমান। সমান নহয়, মই অকণমান ওপৰত। অহংকাৰ কৰিছ। মানে মই ইউনিয়নৰ ছেক্ৰেটাৰী, অহংকাৰ কৰিছো বুলি ধৰিব পাৰে। চাই লওঁ ছাৰ, পঢ়িবচোন। চাই ল'ম তোক। ছাৰ চাইনটো কৰি দিবচোন।